নমস্কাৰ স্বাগতম জনালো মোৰ এই চেনেললৈ পুনৰবাৰ সকলোকে আৰু আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে আপুনি ডকুমেন্টছৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাওক আৰু আজি এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে মেডিকেল চেণ্টাৰত যাওঁতে বা ভেৰিফিকেশ্যন হওঁতে আপোনালোকক যিসমূহ ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেইসমূহ ডকুমেন্টছক মই আজিকালি লিষ্ট ৱাইজ সকলো ভালকৈ ডিটেইলছত আপোনালোকক দি দিম আপোনালোকে লিখি ল'ব আৰু আপোনালোকে বহুতে কমেন্ট কৰি আছে মোৰ এনেকা মেডিকেল পইণ্ট আছে তো মই RME পাম নেকি মই আনফিট হ'ম নেকি তো আপোনালোকে মেডিকেল কমেন্ট কৰাৰ আগতে মই যিসমূহ ভিডিঅ' দিছোঁ মই এই ভিডিঅ'বোৰতে যিসমূহ মেডিকেল পইণ্টৰ কাৰণে আপোনালোকে RME বা আনফিট হোৱাৰ চান্স আছে এইসমূহ মই আলোচনা কৰিছোঁ আৰু তাৰ লগতে আপোনালোকক কেনেকৈ ইয়াৰ পৰা ফিট হ'ব পাৰি ইয়াৰ টিপছসমূহ মই ভালকৈ তাত কৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব চাই পেলাই তাৰ পৰা ভালকৈ জানি ল'ব আৰু নিজৰ কাৰণে এই টিপছসমূহ এপ্লাই কৰিব তেতিয়া ভাল হ'ব আৰু মই সকলোকে কমেণ্টবোৰ ৰিপ্লাই দিবলৈ টাইম নাপাওঁ কাৰণ মোৰ ইয়াত খুবেই কমেই টাইম পাওঁ তথাপিও আপোনালোকক মই কমেণ্টসমূহ যিমান পাৰোঁ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ কাৰণ মোৰ উদ্দেশ্যটো হৈছে আপোনালোকক অলপ হ'লেও হেল্প কৰিব পাৰিলে মোৰ মানে নিজৰে ভাল হ'ব যে ভিডিঅ' বনোৱা মই সফল হৈছোঁ বুলি ভাবিম কাৰণ মোৰ এইটো এক্সপিৰিয়েঞ্চ পাৰ কৰি আছোঁ সেইকাৰণে মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক কিছু হেল্প কৰিব বিচাৰিছোঁ তো আজি মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আৰু প্ৰথমতে আপোনালোকে নিব লাগিব এডমিট কাৰ্ড এখন অৰিজিনেল উলিয়াই ল'ব আৰু দুটা কপি জেৰক্স লৈ যাব ফটো কপি লৈ যাব আৰু বহুতে এনেকৈ থাকে যে মই যোনদিনা মেডিকেল থাকিব তাৰ মই আগদিনা ৰাতি মই এডমিট কাৰ্ডখন ডাউনলোড কৰি উলিয়াই লৈ যাম তো আপোনালোকে এনেকুৱা নকৰিব আপোনালোকে যদি এনেকুৱা কৰিছে তেতিয়া এইটো ভুল কৰি আছে আপুনি আগতে যিসমূহ ডকুমেণ্টছ লাগিব আপোনাৰ পূৰা প্ৰিপেয়াৰ কৰি লৈ যাওক এটা ফাইলত আপোনালোকে ভৰাই থৈ লওক যিখিনি ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব পাছত যাতে কোনো প্ৰব্লেম নহয় তো আপোনালোকে এডমিট কাৰ্ড লৈ যাব এখন অৰিজিনেল আৰু দুটা জেৰক্স কপি আৰু লগতে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স ভোটাৰ ID যিকোনো এটা ID আপোনালোকে লৈ যাব যিকোনো এটা ID আপোনালোকে তাত দিলেই হ'ব তথাপিও আপোনালোকে পাৰিলে যদি আছে গোটেইকেইটা আপোনালোকে এই ভোটাৰ ID হওক বা ID যিকোনো আপোনালোকে লৈ যাব আৰু লগত আপোনালোকে 2 কপি জেৰক্স বা ফটো কপি লৈ যাব আৰু 10, 12 আৰু ডিগ্ৰী যদি 10, 12ৰ উপৰিও আপোনালোকে ডিগ্ৰী এপ্লাই কৰোঁতে আপুনি ভৰোৱা আছে ফৰ্মত তো আপোনালোকে ডিগ্ৰীৰো মাৰ্কশ্বিট চাৰ্টিফিকেট লৈ যাব আৰু 4 কপি লৈ যাব জেৰক্স কৰি তাৰ পাছতে আপোনালোকে লৈ যাব PRC লোৱাৰ পাছতে আপোনালোকে লিব ডমিচাইল চাৰ্টিফিকেট আৰু ডমিচাইল চাৰ্টিফিকেট সেইকেইটা বস্তু PRC ডমিচাইল চাৰ্টিফিকেট 10, 12 মাৰ্কশ্বিট চাৰ্টিফিকেট সেইকেইটা বস্তু বেছিকৈ প্ৰয়োজন তো আপোনালোকে সেইকেইটা বস্তু নাপাহৰিবই প্ৰথমে আপোনালোকে ভৰাব আৰু নেক্সট লৈ যাব আপোনালোকে চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট ST OBC EWS যিকোনো হওক আৰু EWSৰ ক্ষেত্ৰত দুটা কণ্ডিশ্যন আছে EWSৰ যিখন চাৰ্টিফিকেট সেইখন হ'ব লাগিব 14 অক্টোবৰ 2024 চনৰ আগত বনোৱা হ'ব লাগিব আৰু 1 এপ্ৰিল 2024 চনৰ পাছত হ'ব লাগিব তেতিয়া আপোনালোকৰ EWSৰ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ একচেপ্টেবল হ'ব তো বহুতে মোক EWSৰ এইখনৰ চাৰ্টিফিকেটখনৰ ওপৰতো কমেণ্ট কৰি আছিলে তো আজি এইটো আপোনালোকে ডাউটটো ক্লিয়াৰ কৰি লওক আৰু ST OBC SCৰ কাৰণে কোনো তেনেকুৱা ধৰণৰ কণ্ডিশ্যন নাই আপোনালোকে যেতিয়া আগত বনোৱা হ'লেও বা ৰিচেণ্টলি বনোৱা হ'লেও যিবোৰ কাষ্ট চাৰ্টিফিকেট আছে আপোনালোকে সেইবোৰ আগত বনোৱালৈ এইকেইটা কণ্ডিশ্যন অনলি EWSৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় আৰু তাৰ পাছতে আপোনালোকে লিব 4 কপি পাছপৰ্ট সাইজ ফটো মুঠতে টোটেল আপোনালোকে 8 কপি নিব 4 কপি সেলফ এটেষ্ট কৰিব আৰু 4 কপি বিনা এটেষ্ট কৰি লৈ যাব মানে এটেষ্ট নকৰাকৈ আপুনি নৰ্মেলি লৈ যাব আৰু তাৰ পিছত আপোনালোকে নিব NCC চাৰ্টিফিকেট যদি আপোনালোকৰ আছে যদি NCC চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে NCC চাৰ্টিফিকেটটো লগত লৈ যাব কাৰণ তাত বিচাৰিব পাৰে আপোনাৰ এক্সট্ৰা স্কিলছৰ ওপৰত যিবোৰ NCC হওক আদাৰ হওক NSS তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট যদি আপোনালোকৰ থাকে তেতিয়া আপুনি তাত দি দিব পাৰে আৰু এজনে মোক কমেণ্ট কৰি আছিলে যে দাদা মই এপ্লাই কৰোঁতে NCC B চাৰ্টিফিকেট দিছিলোঁ আৰু এতিয়া মই যেতিয়া মেডিকেলৰ কাৰণে কোৱালিফাই কৰিছোঁ মই তাৰ পাছতে এপ্লাই কৰাৰ পাছতে মই NCC C চাৰ্টিফিকেট পাইছোঁ এতিয়া মই কি কৰিম বুলি তো তুমি এইটো কৰিবা তুমি লগতে C চাৰ্টিফিকেটখন লৈ যাবা আৰু নিয়াৰ পাছত যে তুমি তাত ক'বা যে মোৰ এনেকা হৈছিলে তো মই পাছতে মই C চাৰ্টিফিকেট পাইছিলোঁ তো তাত বুজাই ক'ব আৰু তাত বিচাৰিবই তেতিয়া তুমি C চাৰ্টিফিকেট দি দিব তেতিয়া তোমাক তোমাৰ ডকুমেণ্টত এড কৰি দিব এইটো আৰু এই যিসমূহ মই ক'লোঁ মই এটা সাইড স্ক্ৰীনত আপোনালোকক দি দিম ওপৰেদি ফটো কপি মাৰি আপোনালোকক দি দিম তথাপি আপুনি লিখি ল'ব আৰু যিসমূহ ডকুমেণ্টছ আপোনালোকে মই ক'লোঁ নিবলৈ সেইসমূহ 4 কপি জেৰক্স কৰিব জেৰক্স কৰি তাত 2 কপি সেলফ এটেষ্ট কৰিব 2 কপি এটেষ্ট নকৰাকৈ নিব আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে এইটো নাপাহৰিব
প্ৰত্যেকটো ডকুমেণ্টছৰে আপোনালোকে 4 কপি জেৰক্স কৰি ল'ব। 4 কপি জেৰক্স কৰি আপোনালোকে 2 কপি চেল্ফ এটেষ্ট কৰিব আৰু 2 কপি এটেষ্ট নকৰাকৈ আপোনালোকে লৈ যাব। ইয়াৰ ডকুমেণ্টছৰ ওপৰত কোনো গেজেটেড অফিচাৰৰ আপোনালোকে এটেষ্ট কৰিব নালাগে। সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, বা বহুতে গেজেটেড অফিচাৰৰ চাইন লাগিব নেকি তেনেকুৱা কনফিউজত পৰি থাকে। তো আপোনালোকে এইটোৰ কাৰণে কনফিউজত পৰিব নালাগে। আপোনালোকে চেল্ফ এটেষ্ট কৰি ল'ব 2 কপি এটেষ্ট নকৰাকৈ আপোনালোকে লৈ যাব। আৰু বহুতে OBC ক্ৰুচিয়েল ডেটটোৰ ওপৰত কথা কোৱা আছে, বহুতে কমেণ্ট কৰি আছে। মই আৰু এটা শ্বৰ্টকৈ ভিডিঅ' মই বনাই দিম ইয়াৰ ওপৰত ডিটেইলছত। মই এইটো চেক কৰি আছোঁ, তথাপিও মই যিমানটো পাৰোঁ, যিখিনি মোৰ নলেজৰ পৰা আছে সেইখিনি মই দি আছোঁ কমেণ্টত ৰিপ্লাই। তথাপিও মই কম সময়ৰ ভিতৰতে মই OBC ক্ৰুচিয়েল ডেটৰ ওপৰত মই এটা শ্বৰ্ট ভিডিঅ' আপোনালোকক দিম। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যিমানখিনি ডকুমেণ্টছৰ আছিলে আপোনালোকক ক'লোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ যিসমূহ এতিয়া প্ৰাৰ্থী আছে বহুতে ডকুমেণ্টছক লৈ বহু বিপাঙত পৰি থাকে, কনফিউজ হৈ থাকে, কোনবোৰ নিব লাগিব কোনবোৰ নিনিব লাগিব। তো এনেকুৱা চেণ্টাৰত বহুতো সিহঁতৰ বিপদত পৰে পাছত। তো ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে কাৰো প্ৰব্লেমত নপৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।